নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি এছএছচি ফালৰ পৰা এছএছচি এমটিএছ এণ্ড হাবিলদাৰ পোষ্টৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল অলৰেডি অফিচিয়েল নটিফিকেশ্যন যোৱাকালি আহিলে 26 তাৰিখতে কিন্তু ভিডিঅ'টো অকণমান লেট হ'ল একো নাই বাৰু জাষ্ট আপোনালোক খবৰটো ভালেই হ'ল এতিয়া যদি চাওঁ এছএছচি অফিচিয়েল ৱেবছাইটত আছোঁ যোৱাকালি তাৰিখে 26 জুন তাৰিখে আহিলে ৰাতিমানতে আহিলে ৰাতি দেৰিকৈ আহিছে সেইকাৰণে ভিডিঅ'টো বনোৱা সময়ৰ সুবিধা হোৱা নাছিলে সেইকাৰণে বনোৱা নাছিলোঁ এতিয়া আমি নটিছৰ জেগাত যিটো নটিছ অফ মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ CBIC এণ্ড CBN এক্সামিনেশ্যন 2025 তাতে ক্লিক কৰি দিয়াৰ পিছতে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড হৈ যাব মই যিহেতু অলৰেডি ডাউনলোড কৰি থৈছোঁ তাত ডাইৰেক্ট আপোনালোকৰ নটিছখন দেখাই আছোঁ চাই থওক এইখনে হৈছে অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যন যোৱাকালিতে আহিলে 26 তাৰিখ 6 মাহ 2025 মানে ৰাতিমানত আহি গৈছে নটিছখন আৰু ইয়াত দেখিছে নটিছ মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ CBIC এণ্ড CBN মানে কোনো ধৰণৰ টেকনিকেল কোৱালিফিকেশ্যন নালাগে জাষ্ট মেট্ৰিক পাছ কৰি আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে সেইবাবে নন টেকনিকেল এক্সামিনেশ্যন 2025 নাম ৰাখিছে ডেট অফ ছাবমিশ্যন মানে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 26 তাৰিখ 6 মাহ 2025 মানে 26 জুনৰ পৰা হৈছে আৰু লাষ্ট ডেটটো হৈ গ'ল 24/7/2025 জুলাই মাহৰ 24 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব লাষ্ট ডেটটো তাৰপিছত মেকিং ইন অনলাইন পে'মেণ্টটো আপোনালোকে যিটো অনলাইনত যিসকলে ফিজ কাটিব লাগে মোক কম কোনে কাটিব লাগে তেওঁলোকে পে'মেণ্টটো কাটিব পাৰিব 25 জুলাইলৈকে কাটি থাকিব পাৰিব আৰু কেতিয়াবা এপ্লাই কৰোঁতে ফৰ্মখন কিবা কাৰণত ভুল হৈ যায় পৰাপক্ষত শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ যদি ভুল হয় তেতিয়া ডেটো দিছে 29 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত আপোনালোকে এক্সট্ৰাকৈ আকৌ পে'মেণ্ট এটা কাটি সেই ফৰ্মখন আপুনি কাৰেকশ্যন কৰিব পাৰিব মানে শুদ্ধ কৰিব পাৰিব তাৰপিছত চিডিউল অফ কম্পিউটাৰ বেছড এক্সামিনেশ্যন যিহেতু এটাই এক্সাম হ'ব তাৰ কাৰণে এক্সামৰ ডেটটো দি দিছে আপোনাৰ 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰৰ ভিতৰত মানে প্ৰায় এক মাহমান এক্সামটো চলিব বহুত কেণ্ডিডেট যিহেতু আপোনালোকে এপ্লাই কৰে তাৰ বহুত এক্সামটো অলপ দীঘলীয়াকৈ চলে এক মাহমান আপোনালোকে এক্সাম চলিব 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰৰ ভিতৰত এক্সামটো চলিব দুটা পোষ্ট আছে ইতিমধ্যে মই কৈছোঁ নন টেকনিকেল মাল্টিটাস্কিং ষ্টাফ মানে অফিচিয়েলি কাম অফিচ ৱৰ্কাৰ যিবিলাক অফিচিয়েলি কাম থাকে পিয়ন চিয়ন এনেকুৱা ধৰণৰ কাম হ'ব অফিচিয়েলি কাম হ'ব আৰু হাবিলদাৰটো গম পাইছে যিবিলাক ড্ৰাগছ চাগছ ধৰা বা ষ্টেট বেংকত কেতিয়াবা কিছুমান পুলিচ থাকে দেখিছে তেনেকুৱা ধৰণৰ হাবিলদাৰ সম্পূৰ্ণ ইয়াত ভৰ্তি পাব মানে পূৰা ড্ৰেছ পোছাক ধুনীয়া পাব আপোনালোকে যদি ফৌজি হোৱাৰ সপোন আছে বা পুলিচ চুলিচ হোৱাৰ সপোন যদি আছে ইয়াত ধুনীয়াকৈ সপোনটো পূৰণ কৰিব পাৰিব ড্ৰেছ চেছ পিন্ধাৰ তাৰপিছত ইয়াত দিছে টেণ্টেটিভ ভেকেঞ্চি MTSৰ ভেকেঞ্চিটো বৰ্তমানলৈকে ডিক্লেয়াৰ কৰা নাই আহিব যথেষ্টখিনি ভেকেঞ্চি আহিব লাহে আহি যাব এপ্লাই ষ্টাৰ্ট কৰাৰ পিছতে এক্সামৰ আগতে হয়তো লিষ্টখিনি দি দিব কিমান ক'ত ভেকেঞ্চি আছে কিন্তু হাবিলদাৰৰ ভেকেঞ্চিখিনি দি দিছে পূৰা 1075টা আছে অল ইণ্ডিয়াত আমাৰ গুৱাহাটী হাবিলদাৰটো আছে কিমানটা আছে মই সেইটো দেখাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমাৰ অসমৰ গুৱাহাটীটো পোষ্ট আছে এপ্লাই কোনে কৰিব অল ইণ্ডিয়াৰ ল'ৰা ছোৱালীয়ে কৰিব পাৰে আমাৰ ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰা ছোৱালী আপোনালোকে এপ্লাইটো কৰিব পাৰিব আৰু বয়সটো যদি চাই আপুনি দুটা যিহেতু পোষ্ট আছে আপুনি যিটো MTS পোষ্ট আছে ন তাত 18 বছৰৰ পৰা 25 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু SC ST 5 বছৰ OBC 3 বছৰ যিমতে এজ ইলেকশ্যন থাকে সেইমতে এজ ইলেকশ্যনটো পাব তাৰপৰা হাবিলদাৰ পোষ্টটোত আপুনি 18 বছৰৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰে জেনেৰেল ল'ৰা ছোৱালী আৰু EWSৰ পাৰিব 27লৈকে আৰু ইয়াত SC ST 5 বছৰ OBC 3 বছৰ 30 বছৰলৈকে OBC আৰু SC ST 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ডেটটো হিচাপ কৰিব বয়সটো 1 আগষ্ট 2025ৰ ভিতৰত আপোনালোকৰ বয়সটো কেলকুলেট কৰিব আৰু ইয়াত SC ST OBC PWD এক্স ছাৰ্ভিচমেনৰ যিমতে এজ ইলেকশ্যন থাকে গোটেইখিনি ছাবজেক্টই পাব এইখিনি ইয়াত ধুনীয়াকৈ স্পষ্টকৈ উল্লেখ আছে তাৰপিছত আগলৈ আৰু আমি চাই যাওঁ মষ্ট ইম্পৰ্টেণ্ট পইণ্টকেইটা যিহেতু SSCয়ে পাতে MTS হাবিলদাৰ যোৱাবাৰ য'ত নেকি মই 96 নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ এইবাৰ অকণমান ভালদৰে এক্সামটো দিব লাগিব আৰু ইয়াত কোৱালিফিকেশ্যনটো যদি চাই চিম্পুল মেট্ৰিক পাছ কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে জাষ্ট আপুনি মেট্ৰিক যদি পাছ কৰিছে তেতিয়া এইখিনি MTS হাবিলদাৰ পোষ্টত এপ্লাই কৰিব পাৰে ল'ৰা ছোৱালী সকলোৱে আৰু ইয়াত যিটো ফিজিকেলো হ'ব হাইট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব বা খোজকাঢ়িব লাগিব গোটেইখিনি কৰি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইয়াতে এক্সামৰ চেণ্টাৰকেইটা যদি চাই আমাৰ অসমৰ যোৰহাট ডিব্ৰুগড় গুৱাহাটী গোটেইকেইটাতে আপোনাৰ চেণ্টাৰ পাব টেনশ্যন ল'ব নালাগে আপোনাৰ ঘৰৰ ওচৰৰ যিটো আপোনালোকৰ এক্সাম চেণ্টাৰ হয় তাতে আপোনালোকৰ এক্সামটো পৰিব আৰু এক্সামৰ চিলেবাছটো আপোনালোকে চাই লওক এক্সামটো অলপ বেলেগ ধৰণে হয় দুখন পেপাৰ আহে আপোনালোকৰ প্ৰথমখন পেপাৰ 45 মিনিটৰ হ'ব তাত নমেৰিকেল এণ্ড
মেথমেটিকেল এবিলিটি আহিব 20টা কুৱেশ্যন 60 মাৰ্ক এটা 3 মাৰ্ককে থাকিব তাৰপৰা ৰিজনিং এবিলিটি এণ্ড প্ৰব্লেম সলভৰ 20টা কুৱেশ্যন আহিব 60 মাৰ্ক থাকিব এইটো আপোনালোক কোনো নেগেটিভ মাৰ্কিং নাথাকে জাষ্ট পাছ কৰিব লাগে কোৱালিফাই মাৰ্কটো পাছ কৰিলে হ'ল ইয়াত কোনো নেগেটিভ মাৰ্কিং নাথাকে আৰু সেকেন্ড যিখন পেপাৰ আহিব সেইখন 25 মাৰ্কৰ হ'ব 25টা কুৱেশ্যন আহিব 75 মাৰ্কৰ জেনেৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন 75 মাৰ্কৰ আহিব ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যনৰ আপোনাৰ 25টা কুৱেশ্যন 75 মাৰ্কৰ আহিব ইয়াত আপোনালোকৰ 45 মিনিটে থাকিব আপুনি এইখনতে আপোনাৰ কাট অফটো বনিব মানে ফিজিক্যাল দিবলৈ নাম আহিব বা চাকৰি পাব সেকেন্ড পেপাৰখনৰ মতে যোৱাবাৰ য'ত নেকি মই 96 নম্বৰ পাইছিলোঁ SC ST হোৱা হ'লে যোৱাবাৰে মোৰ চাকৰি হৈ যায় কিন্তু নোৱাৰিলে আমাৰ OBC যেটা 116 নে কিমান গ'ল 150 মাৰ্কৰ ভিতৰত ইয়াত তাৰপিছতে আপোনালোকক মই নেক্সট এক্সামৰ যেটো মোৰ এক্সপেৰিয়েন্স আছে ন ডিটেইলছত ভিডিঅ' বনাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ পিছতে ফিজিক্যাল এবিলিটিটো মই আপোনালোকক দেখাই দিছোঁ ফিজিক্যাল টেষ্ট যেটো হ'ব ল'ৰা ছোৱালী সকলোৰে কাৰণে যেটো হাবিলদাৰ পোষ্ট আছে তাতহে ফিজিক্যাল টেষ্ট হ'ব যদি MTSত আপোনালোকে পাছ কৰে না সিলেক্ট কৰি তেতিয়া কোনো ধৰণৰ ফিজিক্যাল টেষ্ট দিব নালাগে আপুনি এক্সাম পাছ কৰাৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যন কৰি চাকৰি পাবলৈ সক্ষম হ'ব যেটো হাবিলদাৰ পোষ্ট আছে ল'ৰা ছোৱালী সকলোৰে কাৰণে কিমান ৰানিং কৰিব লাগিব চাই লওক ৱৰ্কিং ৰানিং কৰিব নালাগে একচুৱেলি খোজ কাঢ়িব লাগিব ল'ৰা হ'লে আপুনি 1600 মিটাৰ 15 মিনিটৰ ভিতৰত বহুত টাইম 15 মিনিটত জাষ্ট খোজ কাঢ়ি পাছ কৰিলে হ'ল কোনো ধৰণৰ নাম্বাৰ চাম্বাৰ নাথাকে তাৰ ফিমেল ছোৱালী যদি হয় তেতিয়া 1 কিলোমিটাৰ 20 মিনিট সময় দিছে আপুনি 20 মিনিটৰ ভিতৰত 1 কিলোমিটাৰ খোজ কাঢ়িব পাৰিলে হ'ব আৰামছে পাৰিব কোনো টেনচন নাই তাৰ পৰা হাইটটো যদি চাই আমাৰ ল'ৰাৰ কাৰণে অল ইণ্ডিয়া ল'ৰাৰ কাৰণে আপোনাৰ হাইট লাগিব 157.5 সেন্টিমিটাৰ মানে 157 সেন্টিমিটাৰ হাইট লাগিব অল ইণ্ডিয়াৰ কাৰণে কিন্তু 5 সেন্টিমিটাৰ কৰ ৰিলেক্সেশন আছে ইন দা কেছ অফ গাৰৱালি আসামিজ গুৰখা এণ্ড মেম্বাৰ্স অফ শিডিউল ট্ৰাইব 5 সেন্টিমিটাৰ কমাই দিও আপোনাৰ 152.5 সেন্টিমিটাৰ হলে আমাৰ অসমৰ ল'ৰাই হাইটত পাস কৰিব আৰু চেষ্টখন যদি চাই 81 সেন্টিমিটাৰ হ'বগে লাগে মানে 76 সেন্টিমিটাৰ আপোনালোকৰ নৰ্মেল থাকিব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাই 81 সেন্টিমিটাৰ হ'ব লাগিব আৰু ছোৱালী যদি চাই আমাৰ অসমৰ অল ইণ্ডিয়া কাৰণে 152 সেন্টিমিটাৰ ছোৱালী লাগে আৰু 2.5 সেন্টিমিটাৰ ৰিলেক্সেশন আছে মানে আপোনাৰ 150 2.5 সেন্টিমিটাৰ যদি ৰিলেক্সেশন হ'বলৈ হয় 149.5 সেন্টিমিটাৰ হলে আমাৰ অসমৰ ছোৱালী হাইট হৈ যাব আৰু ল'ৰা যেটো ওয়েটটো নালাগে কিন্তু ছোৱালী মিনিমাম 48 কেজি মানৰ ওপৰত হ'ব লাগিব আৰু 2 কেজি আমাৰ অসমৰ কাৰণে ৰিলেক্সেশন দিছে মানে 46 কেজি ওপৰত হলো ছোৱালী কোৱালিফাই কৰিব ওয়েটত আৰু হাইটত ইমানখিনি লাগিব মই আপোনালোক ক'লোৱে প্ৰথম PET PST নহয় প্ৰথমতে আপোনালোকৰ এক্সাম হ'ব এক্সাম কোৱালিফাই কৰাৰ পিছতে PET এণ্ড PST মানে ৰানিং হাইট যে জোখাটো হ'ব এইখিনি গোটেইখিনি ডিটেইল দিলো আৰু যি সকল OBC জেনেৰেল EWS ল'ৰা কেণ্ডিডেট থাকে তেওঁলোকে 100 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যি সকল SC ST বা ফিমেল কেণ্ডিডেট হয় তেওঁলোকক কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে আৰু পাছিং মাৰ্কটো চাই লওক যেহেতু 150 ভিতৰত আপুনি UR জেনেৰেল কেণ্ডিডেট যদি হয় 30% পাব লাগে তাৰ পিছত OBC হলে OBC EWS 25% পালেও পাস কৰিব নেক্সট ষ্টেপৰ কাৰণে আৰু SC ST বা শিডিউল ট্ৰাইবৰ কাৰণে 20% পালো আপোনাক পাস কৰিব এটো পাছিং মাৰ্ক জাস্ট কিন্তু কাট অফটো অলপ বেছিয়ে যায় আপোনালোকে পাস মাৰ্কটো পালে কোৱালিফাই নকৰে নেক্সট ষ্টেপৰ কাৰণে এইখিনি গোটেইখিনি কৈ দিলো মই এতিয়া লাষ্টৰ আমাৰ গুৱাহাটী যেটো পোষ্ট আছে গুৱাহাটী কিমানটা মই পোষ্ট আছে দেখাই দিম লাষ্টলৈকে ভিডিওটো অকনমান দীঘলীয়া হলে আপোনালোকে সকলোকে চাই থাকক কিবা লাষ্টৰ পেজত যেহেতু আছেগে মই আপোনালোক দেখাই আছো আপোনালোকে চাই থাকক সকলোকে আৰু ভিডিওটো যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমান আছে সকলোকে শ্বেয়াৰ কৰি দিব যেহেতু অলপ বহুত বেছি বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত গুৱাহাটী হাবিলদাৰ যদি চাওঁ এই গুৱাহাটী হাবিলদাৰ 13 নম্বৰ পইণ্টত আছে আমাৰ URত কিমানটা আছে URত 6টা পোষ্ট আছে গুৱাহাটী হাবিলদাৰ URত 6টা আছে তাৰ পিছত SCত আছে 2টা STত 7টা আছে OBCটো 7টা আছে EWSত 1টা আছে টোটেল যদি চাই আমাৰ গুৱাহাটী হাবিলদাৰ 23টা পোষ্ট আছে আমাৰ অসমৰ গুৱাহাটী হাবিলদাৰ কাৰণে বহুতে হয়তো আতৰত দিবলৈ প্ৰিফাৰেন্স দিবলৈ বেয়া পায় আপুনি অল ইণ্ডিয়াতে দিব পাৰে যিকোনো ষ্টেটতে গোৱা যদি চাই আটাইতকৈ দিল্লীতে বেছি পোষ্ট আছে 491টা দিল্লীত টোটেল পোষ্ট আছে সবতে 100+ পোষ্ট আছে 78টা 38টা আছে আমাৰ OBCত যদি 126টা আছে যেটো অল ইণ্ডিয়াত আপোনালোকে প্ৰিফাৰেন্স দিব পাৰে অকল গুৱাহাটী বুলিয়ে নহয় কিন্তু আমাৰ অসমৰ কাৰণে গুৱাহাটীৰ কাৰণে ভাল হ'ব ন ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে গুৱাহাটী হাবিলদাৰত দিব পাৰিব এইখিনি গোটেই তথ্যখিনি দি দিলো অলৰেডি এপ্লাই ষ্টাৰ্ট
ক্লিয়াৰ হৈ গ'ল যদি পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্টেড হয় অলপ ভালদৰে প্ৰিপেৰেশ্যন কৰিব যদি পাৰে তেন্তে এপ্লাইটো কৰি ল'ব লাষ্ট ডেট হোৱাৰ আগতে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে ন তাতে মই অফিচিয়েল জাৰি হোৱা ন'টিছখন দি থ'ম আপোনালোকে তাৰ ওপৰত ডাউনলোড কৰি নিজেও ভালদৰে পঢ়ি চাবগৈ পাৰিব ধন্যবাদ